যোৱা ঘটনাক লৈ আমি নিশ্চয় দুখ পাইছোঁ কাৰণ যোৱাকালিৰ হৈ যোৱা ঘটনাটো ছ'চিয়েল মিডিয়াত ভাইৰাল হৈ যোৱাৰ পিছত আমি দেখা পাইছোঁ যে আমাৰ পবিত্ৰ স্থান ছামাদিত জোতা লৈ ফটো ক্লিক কৰিছে তেখেতসকলে কাৰ্বি অট'নমাছ কাউন্সিলৰ পৰা CEM তাৰপিছত MLA তাৰপিছত আমাৰ লোকেল MSC ডিউফিং মাছলাইও আছিলে তেখেতেতো জানে যে আমাৰ পবিত্ৰ স্থান ছামাদিত যে চেণ্ডেল উঠাব নোৱাৰে তেখেতেতো এইখন গাঁৱতে জন্ম হৈ গৈছে কিন্তু তেখেতে যে এই ভুল কামটো কিয় কৰিলে এইটো ৰাইজে আমি তেখেতক বিচাৰিছোঁ কাৰণ তেখেতে আমাৰ মাজত ক্ষমা খুজিব লাগিব কাৰণ আমাৰ ডেকা চাংটো উদ্ধাৰ কৰিবলৈ আমাক খৰচ লাগে সেইটো কোনে দিব এইটো আমি নাজানো কিন্তু আমাক এইটো লাগে আৰু লগতে সেই ছ'চিয়েল মিডিয়াত পাই বিভিন্ন দল সংগঠনেও সেই চৰ্চা কৰি আছে যে তেখেতে বিভিন্ন ধৰণৰ একশ্যন ল'ব পাৰে সেয়েহে আমি তিৱা ৰাইজে তেখেতসকলক যি ভুল কাম কৰিলে যাতে ভৱিষ্যতে ভুল নহয় তাৰ বাবে ক্ষমা মাগিবলৈ আমি অনুৰোধ জনাইছোঁ